Friends, welcome to Designing and Fabrication. আজি আমি start কৰিম আমাৰ previous series-ৰ part 5 important welding point series-ৰ part 5 তো ইয়াত আমি নতুন কেইটামান important questions discuss কৰিম important points discuss কৰিম য'ত মানে যিখিনিৰ পৰা MCQ create হোৱাৰ chance আছে তো ইয়াত first point টো কৈছে air cooled transformer uses less electricity. Normally দুই ধৰণৰ ট্ৰান্সফৰ্মাৰ থাকে এটা এয়াৰ কুল এটা অইল কুল তাৰে যেটো এয়াৰ কুল ট্ৰান্সফৰ্মাৰ এটা নরমালি সৰু ট্ৰান্সফৰ্মাৰ থাকে এজ কম্পেয়াৰ টু অইল কুল হেতু কম ইলেক্ট্ৰিসিটি লাগে নেক্সট কোৱেশ্চনটো কৈছে নেক্সট পইণ্ট হৈছে এয়াৰ কুল ট্ৰান্সফৰ্মাৰ এণ্ড অইল কুল ট্ৰান্সফৰ্মাৰ হেতু দুইটা ধৰণৰ দুই টাইপৰ ট্ৰান্সফৰ্মাৰ থাৰ্ড পইণ্টটো কৈছে এ লাইন ফ্ৰম দ্য welding machine that carries a current is called lead. Fourth point to question as compared to an air cooled welding machine an oil cooled welding machine has higher duty cycle. Fifth point to question some welding machines are provided with a special device which gives extra current for a few seconds at the start of the arc in order to give the deeper penetrations at the beginning of the weld and the device is called arc booster. Normally arc booster deep penetration কাৰণে use কৰা হয় কিছুমান ক্ষেত্ৰত অকমান হাই ইলেক্ট্ৰিসিটি বা হাই কারেন্টৰ দৰকাৰ হৈ যায় তেতিয়া সেই আৰ্ক বুস্টাৰ এটো এক্সটাৰ্নালি প্ৰভাইড কৰে 6 পইণ্ট টো কৈছে the voltage drop across the arc depends upon the arc length and atmosphere in which it is operating. 7 point টো কৈছে the resistance welding suitable for the square butt joint thin section called the butt seam welding. जो रेजिस्टेंस वेल्डिंग है जात माने स्पॉट वेल्डिंग सीम वेल्डिंग प्रोजेक्शन वेल्डिंग ये सब रेजिस्टेंस वेल्डिंग है जो स्क्वायर बट जॉइंट टू करा है जो क्या है बट सीम वेल्डिंग 8 पॉइंट टू कैसे द मोस्ट कॉमनली यूज्ड स्क्राइबर इज कॉल्ड प्लेन स्क्राइबर नॉर्मली स्क्राइबर माने कि स्क्राइबर जे এটা মার্কিং টুল দুই সাইডে পয়েন্ট টাইপ থাকিব তো তার যেটো অ্যাঙ্গল এটো 12 to 15 ডিগ্রি অ্যাঙ্গলত থাকে তো এটো নরমালি মার্কিং টুল হয় আর এটো নরমালি ইউজ যেটো নরমালি কমনলি ইউজ আমি কৰো হেতু হৈছে প্লেন স্ক্ৰাইবাৰ আৰু ইট ইজ মেড অফ হাই কাৰ্বন ষ্টীল 9 পইণ্ট টো কৈছে the combustible material at least 3 meters away from the cutting operation area পৰা সদায় যেটো জ্বলি যোৱা মেটেৰিয়েল যিখিনি পুতুককে জ্বলি যায় এইখিনি আমি সদায় কমসে কম মিনিমাম ডিসটেন্স 3 মিটাৰ আঁতৰত ৰাখিব লাগে টু এভয়েড এক্সিডেন্ট সো ফ্ৰেণ্ডছ আজিলে ইমানেই আৰু আমি নেক্সট পাৰ্ট 6 টো আকৌ আমি কন্টিনিউ কৰিম কাৰণ পাৰ্ট 5 ত বেছি কোৱেশ্চনছ ক্যাৰি কৰা নহল পাৰ্ট 6 টো ইয়াৰ লগতে আপলোড কৰি দিয়া হৈছে তো একেলগে দুটা পাৰ্ট 5 পাৰ্ট 6 দুটাকে আপলোড কৰি দিয়া হৈছে যদি নাই চোৱা আগৰখিনি তেতিয়ালে প্লেলিষ্টত গৈ চাই ল'ব আৰু প্ৰিভিয়াস MCQ দিয়া আছে ONGC হোক বা অৰ্ডিনেন্স ফ্যাক্টৰি হোক আৰু অয়েল ইণ্ডিয়াৰো কিছুমান পেপাৰ দিয়া আছে তো এইবোৰ এবাৰ প্ৰিভিয়াস পেপাৰখিনি ঘূৰাই চাই ল'লে তেতিয়া তাৰ পৰা বহুতখিনি আইডিয়া পোৱা যাব আৰু সেই সেম MCQ তাৰ পৰা সেম MCQ কমন পৰিব কাৰণ বেলেগকে আৰু কোৱেশ্চনছ বেলেগকে সৃষ্টি কৰিবতো নোৱাৰে তো যিখিনি দিব সেই তাৰ পৰাই দিব তো এইখিনি যদি ফুললি কনসেপ্ট ক্লিয়াৰ হয় তেতিয়ালে সিলেকশন হ'ব 80% to 90% চান্স আছে So friends, thank you. Please like করব, share করব, subscribe করব.